दिल से हिंदुस्तानी हूँ, असम का रहने वाला हूँ। मेरे न्यूज चैनल में अभी सभी लोगों का स्वागत है। देखिए आज गाइस हम आया है हरगोरी टेम्पल में। हर मतलब शिव जी है, ठीक है गाइस। देखिए ये नया वाला मंदिर है, ठीक है, और पुराना वाला मंदिर भी आप लोगों को दिखाएंगे। देखिए आप लोग हमारे साथ जुड़े रहिए आप लोग, ठीक है गाइस। ये जो है ना, ये जो मंदिर है ना गाइस, 500 साल पुराना है, ठीक है गाइस। इट्स नॉट अ जोक गाइस, 500 साल पुराना है, ठीक है। देख लीजिए आप, देखिए हम अभी जो ये मेन जो मंदिर है ना उधर जाएंगे। आप लोग हमारे साथ जुड़े रहिए। दरवाजा तो अभी बंद है लेकिन हम खुलेंगे ना, कोई दिक्कत नहीं। देखिए अंदर का व्यू भी दिखाएंगे हम लोग, ठीक है। ये जो है ना शिव जी का मंदिर है, ठीक है। देखिए गाइस सब लोग पूरा व्यू देखिए, बहुत ही अच्छा लगा इधर आकर गाइस, ठीक है। देखिए टेम्पल का नाम है हरगौरी, ठीक है। और ये देखिए ये जो दिया है ना, ये कभी ना बुझने वाला दिया है, हमेशा चलता रहता है ये, ठीक है गाइस। ये जो दिया है देखिए गाइस, बहुत ही अच्छा लगा इधर आके। आप लोग भी कभी मौका मिले तो आएगा, ठीक है गाइस। দিয়ক মন্দিৰটো বনাব কিমান দিন হ'ল? আমাৰ ইয়াতে হৰগৌৰী মন্দিৰ বুলি কোৱা হয়। ইয়াতে তেতেৰা গাঁও এখন, ইয়াতে প্ৰায় 500 বছৰ আগত ইয়াতে কতবোৰ জংঘল আছে। এই জংঘলত গৰুসেবিলাকে গৰু চবে আছে। আঠ দুবেই বসাৰ ওপৰত চিন নাপাই ফেলে এটা ল'ৰা উঠিল, উঠাৰ দৰে বাগৰি পৰিল। বাগৰি পৰোঁতে ডাক্তৰটো নি চিকিৎসকক ভাল নাপাই ফেলে অকণমান কোৱা যে আমি শিৱৰ পৰিয়ালটো আছোঁ ইয়াতে, এতিয়া তোমালোকে ৰাইজক কৈ দিবা তাতে যে চাকি বন্তি জ্বলাই থগি দিয়াৰ পিছত ঘৰটো ভাল হ'ব। আৰু এই জেগাখিনিত আজিলৈ কি দিছিলোঁ হৰগৌৰী মন্দিৰ মই কোৱা হ'ল, চব ৰাইজক জনাই ফেলে সিদিনাৰ পৰা হৰগৌৰী মন্দিৰ নামটো ফেলে ইয়াতে চাকি বন্তি ঘৰ আগে মন্দিৰ নাছিল, গছৰ তলত আছে। সেই গছ ভাঙি ফেলে কি কৰি চালিয়া বনাইছে। চালিয়াৰ পিছত সৰু মন্দিৰ কৰিলা, তাৰপিছতে এতিয়া বহুত ডাঙৰ মন্দিৰ হৈছে। এতিয়াতো বহুত লাখ হাজাৰ হাজাৰ মানুহ হয় সদায়, শিৱৰাত্ৰি এটাতো লাখ মানুহ হৈ যায়। এই মন্দিৰৰ যিটো শক্তি, এতিয়া যোনে যি ভাবে সেই ভাবাটো পায়ে। তেওঁৰ ওচৰত আহিলে কিবা এটা মনৰ আকাংক্ষা আছে, আমাৰ বিয়া হোৱা নাই, আমাৰ ল'ৰা ছোৱালী হোৱা নাই, আমাৰ কিবা হৰাইছে, ইয়াত আহিলে সুন্দৰভাৱে তেওঁৰ ওচৰত যদি কোনোবাই কৈছে তেওঁ নিশ্চিন্ত তেওঁ পাবই। এনেধৰণে ইয়াত তীৰ্থ চলি আছে, হাজাৰ হাজাৰ সাধু আহি আছে। আৰু শিৱৰাত্ৰি পূজাততো লাখ মানুহৰ ওপৰত হয়, 1 জানুৱাৰীত লাখৰ ওপৰত হয়। আৰু শাওণৰ সোমবাৰকেইটাতো 10,000 20,000 প্ৰত্যেক সোমবাৰে হয়। আৰু সেই সোমবাৰকেইটাত আমাৰ ইয়াতে পৰমান্ন ভোগ দাতাবিলাকে দিয়ে, সেই তাই যিমান জাতি সকলো খাব পাৰে। গতিকে সোমাই আহিলেও সেই সময়ত আহিব পাৰে, আৰু ভোখা দিলেও দিব পাৰে, আৰু অকণমান দাতাই যিয়াত দান হিচাপে মন্দিৰত দিব পাৰে এইটো সুবিধা আছে। আমাৰ কিয় আধাৰে আছে বুলি সেই হোৱা নাই, অকণমান দাতাই আহি ঘূৰি দিব পাৰিবা। धन्यवाद। मेरे वीडियो आप लोगों को अच्छा लगा है तो गाइस सब्सक्राइब करना, कमेंट करना, फॉलो करना, लाइक करना और कमेंट में जय जिबिंदा जस्टिस भक्त बिंदा लिखना मत भूलना।